কিন্তু জনাব বিচাৰিছোঁ যে যিসমূহ 126টা সমষ্টিৰ আমি খবৰ দি আছোঁ আৰু এই নিৰ্বাচনত 126টা সমষ্টিত 946গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে ইয়াৰে 74গৰাকী মহিলা প্ৰাৰ্থী আছে মুঠতে 946গৰাকী প্ৰাৰ্থী বাকী সকল পুৰুষ প্ৰাৰ্থী আৰু 74গৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু আজি এই যি ফলাফল ঘোষণা কৰা হ'ব সমগ্ৰ অসমত 2,33,74,087গৰাকী ভোটাৰে ভোটদান কৰিছে ইয়াৰে 1,23,23,286গৰাকী পুৰুষ ভোটাৰ আৰু 1,15,50,403গৰাকী মহিলা ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব 946গৰাকী প্ৰাৰ্থীৰ আমি নিউজ ৰুমলৈ যাম নিউজ ৰুমত উপস্থিত আছে আমাৰ চিফ মেনেজিং এডিটৰ সৈয়দ জাৰিৰ হুছেইন আৰু সৈয়দ জাৰিৰ হুছেইনৰ পৰা আমি আজি সমগ্ৰ ৰাজ্যজুৰি যি নিৰ্বাচনী যে কুচকাৱাজ চলিছিল আজি ভোট গণনা হ'ব আৰু সকলো খবৰ সম্ভাৱনা কোন জিকিব আৰু কোন আজি সম্ভাৱনা বা কোন হাৰিব এই সকলোখিনি বিশ্লেষণ লৈ আমাৰ সৈয়দ জাৰিৰ হুছেইনে প্ৰকাশ কৰিব হয় নন্দন মই যদি কওঁ যে প্ৰায় 1 ঘণ্টা 15 মিনিটমান আৰু সময় বাকী আছে যে ইয়াৰ পিছতে পৰৱৰ্তী সময়ত কাউণ্টিং আৰম্ভ হ'ব আৰু লগে লগে মই ভাবোঁ প্ৰথমতে পোষ্টেল বেলটবিলাক যি আৰম্ভ হ'ব তাৰ পৰৱৰ্তী পৰ্যায়ত যিহেতু আপুনি ইতিমধ্যে কৈ আহিছে যে 7খনকৈ এটা হলত আগতে কি হয় এটা হলত 14খনকৈ টেবুল থাকে আৰু মেক্সিমাম আৰু এইবাৰ এটা লিমিট কৰি দিছে ক'ভিড প্ৰট'কলৰ মতে যে এটা হলত 7খনকৈ টেবুল থাকিব এতিয়া কি হ'ল বহুকেইখন জিলাই বা বহুকেইটা সমষ্টিত ডিচিসকলে হলৰ সংখ্যা বঢ়াই ল'লে অৰ্থাৎ যদি ক'ৰবাত যদি 2টা হল আছিলে 3টা কৰি ল'লে কিন্তু বহু জিলা বা বহু সমষ্টিত উপায়ুক্তসকলে কি কৰিলে হলৰ সংখ্যাটো বঢ়াই নলৈ আগৰ হলৰ সংখ্যাটো থাকিলে তাৰ কাৰণে কি হ'ল টেবুলৰ সংখ্যা কমি গ'ল চ' সেইসমূহ জিলাত বা সেইসমূহ কাউণ্টিং যি চেণ্টাৰ্ছ আছে তাত হয়তো পলম হ'ব কিন্তু কিছু কিছু জিলাত যিসকল উপায়ুক্ত অলপ এণ্টিচিপেট কৰিলে তেওঁলোকে হলৰ সংখ্যা বঢ়াই লৈ টেবুলৰ সংখ্যা তাৰ মানে পেৰেলেলি বাঢ়ি গ'ল চ' এনে কেতবোৰ কিছু কথা আছে যদিও মই ভাবোঁ যে আগতে যদি 2-3 মান বজাত যদি আমি এটা পিকচাৰ পাই গৈছিলোঁ মই ভাবোঁ আজি হয়তো 2 ঘণ্টামান পলম হ'ব 4-5টামান বজালৈকে হয়তো গোটেইসমূহ ৰিজাল্ট নোলালেও আমি এটা আভাস দিব পাৰিম যে চৰকাৰ কাৰ হ'বলৈ গৈ আছে আৰু আপুনি যদি গোটেই সমগ্ৰ প্ৰেক্ষাপটটো চাই যে এইবাৰ বহুতে কৈ আছে যে চাইলেণ্ট ভোটাৰ আছে বুলি কৈ আছে কিন্তু মই ভাবোঁ মোৰ দৃষ্টিত কোনো চাইলেণ্ট ভোটাৰৰ কথা নাই ইয়াতে কিছু সংখ্যক ভোটাৰে যিহেতু এইবাৰ এনে কেতবোৰ দল সংগঠনে বেক কৰিছে যেনেকৈ সদৌ অসম ছাত্ৰ সন্থাই বেক কৰিছে জাতীয় পৰিষদক বা ৰাইজৰ দলৰ এই দুইটা কম্বিনেশ্যনক ঠিক তেনেকৈ কংগ্ৰেছ AIUDFৰ মিত্ৰতা হ'ল এই বহু ফেক্টৰৰ কাৰণে বহু মানুহে এইবাৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে বা নাই সেই কথাটো কিছু নীৰৱে তেওঁলোকৰ যি ভাৱ বা তেওঁলোকৰ ফিলিংছ এক্সপ্ৰেছ কৰিছে বা কৰা নাই চ' সেইকাৰণে হয়তো বহু মানুহে নীৰৱে আছে চাইলেণ্টলি আছে কিন্তু এতিয়া যদি আপুনি এক্সিট পলবিলাক চাই এক্সিট পলত এটা ক্লিয়াৰ কাট মেণ্ডেট দিয়া হৈছে বুলি যদি আপুনি কয় ভুল নহ'ব কাৰণ যদিও মাৰ্জিনটো আমি আগৰ পৰা কৈ আছোঁ যে এইবাৰ হয়তো ৰিডিউচড মেজৰিটি হ'ব অৰ্থাৎ যোৱাবাৰ যেনেকৈ 85-86টা ছিট পাইছিলে মিত্ৰজোঁটে কিন্তু এইবাৰ হয়তো অলপ ক'ৰবাত নহয় ক'ৰবাত কমিব কাৰণ AIUDF কংগ্ৰেছৰ এটা শক্তিশালী মই ভাবোঁ এটা তেওঁলোকে দিবলৈ সক্ষম হৈছে কাৰণ নামনি অসমত বৰাক ভেলীত তেওঁলোকে ডেফিনেটলি বিজেপিৰ তুলনাত ভাল ফলাফল কৰিব কিন্তু এগেইন উজনিলৈ যদি আমি চাওঁ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত হয়তো সেই মিত্ৰতাই কংগ্ৰেছ AIUDFৰ মিত্ৰতাই বিজেপিক লাভান্বিত কৰিব চ' এনে কেতবোৰ ফেক্টৰ্ছ ডেফিনেটলি আহিব বুলি এটা অনুমান কৰা হৈছে আৰু মই ভাবোঁ যে 11-12-1 মান বজালৈকে এটা ডেফিনেট আপুনি ট্ৰেণ্ড এটা ছেট কৰিব আৰু সেই ট্ৰেণ্ডে হয়তো 4-5 বজালৈকে আপুনি ৰিজাল্টলৈ কনভাৰ্ট হ'ব আৰু তেতিয়া হয়তো আমি ক'ব পাৰিম যে কাৰ চৰকাৰ হ'বলৈ গৈ আছে বাট মই ভাবোঁ 1 মান বজালৈকে 12-1 মান বজালৈকে এটা পিকচাৰ ক'ৰবাত নহয় ক'ৰবাত আপুনি দেখিবলৈ পাব বুলি মোৰ অনুমান হয় নন্দন হয় জাৰিৰ এতিয়া এবাৰ দেখিবলৈ পোৱা গৈছে যে
ক্ষমা কৰিব কেইবাটাও সমষ্টিত এইবাৰ যুঁজ লক্ষণীয় হ'ব এইবাৰ যদি বঙাইগাঁও সমষ্টিৰ পৰা যদি ফণীভূষণ চৌধুৰী জিকিবলৈ সক্ষম হয় তেতিয়াহ'লে এইবাৰ বিধানসভালৈ একেৰাহে জিকি অহা বিধায়কৰ ভিতৰত তেওঁ অভিলেখ স্থাপন কৰিব গতিকে ফণীভূষণ চৌধুৰী এবাৰ জিকিব নে কংগ্ৰেছৰ শংকৰ প্ৰসাদ ৰয়ৰ লগত যুদ্ধ হ'ব কাৰ কি ভাগ্য হ'ব ইয়াৰ পৰৱৰ্তী সময় হ'ব কিন্তু ফণীভূষণ চৌধুৰী জিকিলে এটা অভিলেখ স্থাপন কৰিব একেৰাহে জিকি অহা সৰ্বাধিক প্ৰাৰ্থী হিচাপে ঠিক তেনেদৰে গহপুৰ সমষ্টিত যদি আমি চাওঁ যে ৰিপুণ বৰা তেওঁ সভাপতি তেওঁ জিকিব নে হাৰিব যোৱাবাৰ তেওঁ হাৰিছে এবাৰ প্ৰবল প্ৰতিদ্বন্দ্বিতা হৈছে এনে কেইবাটাও সমষ্টিত দৃষ্টি থাকিব জাৰিৰ নিশ্চিতভাৱে মই ভাবোঁ ফণীভূষণ চৌধুৰী বঙাইগাঁৱত চিয়'ৰ শ্বট উইনাৰ তাত কোনো সন্দেহ নাই ৰিপুণ বৰা গহপুৰ ডেফিনেটলি ফাইট হ'ব পোলষ্টাৰ্ছ বা যিকোনো এক্সিট পলক বিজেপি এডভান্টেজ বুলি কৈ আছে গহপুৰত কিন্তু আমি হয়তো 12-1 মান বজাত সেই তাৰ এটা আমি পিকচাৰ পাম ঠিক তেনেকৈ যদি হাই প্ৰফাইল কনষ্টিটুৱেঞ্চিৰ কথা কোৱা যায় মাজুলী যিহেতু মুখ্যমন্ত্ৰী আছে চিয়'ৰ শ্বট উইনাৰ জালুকবাৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিয়'ৰ শ্বট উইনাৰ ঠিক তেনেকৈ আমি যদি চাওঁ বোকাখাট অতুল বৰা ডেফিনেটলি চিয়'ৰ শ্বট উইনাৰ তেওঁ নিশ্চিতভাৱে তাত বিজয়ী হ'ব কেশৱ মহন্ত কলিয়াবৰ নিশ্চিতভাৱে তেওঁ তাত জয়ী হ'ব তাত কোনো সন্দেহ নাই ঠিক তেনেকৈ যদি গুৱাহাটীৰ 4টা সমষ্টি চাওঁ দিছপুৰ গুৱাহাটী ইষ্ট গুৱাহাটী ৱেষ্ট জালুকবাৰী এই 4টা মই ভাবোঁ চিয়'ৰ শ্বট বিজেপিৰ পক্ষত যাব যেন অনুমান হয় জালুকবাৰীটো পাব বাকীকেইটাও কোনো ধৰণৰ ফাইট নাই যেন লাগে দিছপুৰত কোনো ধৰণৰ ফাইট নাই ঠিক তেনেকৈ গুৱাহাটী ৱেষ্ট বা গুৱাহাটী ইষ্টটো মই ভাবোঁ বিজেপিৰ পক্ষত যাব আৰু যদি আপুনি উজনি ফালে যায় তেতিয়াহ'লে ডেফিনেটলি গোলাঘাট সৰুপথাৰ ইণ্টাৰেষ্টিং কণ্টেষ্ট হ'ব গোলাঘাটত অজন্তা নেওগ আজি ইমান বছৰে অজন্তা নেওগে জিকি আহিছিলে এই কংগ্ৰেছৰ টিকেটত এইবাৰ বিজেপি চ' সেইটো এটা ইণ্টাৰেষ্টিং কণ্টেষ্ট হ'ব বুলি ভাবোঁ এইবাৰ উজনি অসমত আপুনি বহুকেইজন বিজেপিৰ প্ৰাৰ্থী নতুন প্ৰাৰ্থী আছে সৰুপথাৰ বিশ্বজিৎ ফুকন ঠিক তেনেকৈ আপুনি যদি চাই নাজিৰাত আছে ময়ূৰ তেওঁ নতুন এজন প্ৰাৰ্থী নাহৰকটীয়াত আপোনাৰ তৰংগ আছে চ' এনেকৈ ডুমডুমাত আছে ৰূপেশ আছে ৰূপেশ গোৱালা আছে চ' এইসকল নতুন প্ৰাৰ্থী নিউ কেণ্ডিডেটছ আৰু যথেষ্ট মই ভাবোঁ তেওঁলোকৰ উইনিং প্ৰস্পেক্ট উইনিং প্ৰবেবিলিটি উইনিং চান্সেছ যথেষ্ট বেছি এডভান্টেজত আছে বুলি যদি মই কওঁ ভুল নহ'ব ঠিক তেনেকৈ উত্তৰ অসমতো ইণ্টাৰেষ্টিং এটা পৰ্যায়ত যাব চতিয়া চবেই কৈ আছে যথেষ্ট টাফ ফাইট হৈছে চ' সেইটো এটা চিট এটা ইণ্টাৰেষ্টিং বিহপুৰীয়া চিটটো এটা ইণ্টাৰেষ্টিং অমিয় ভূঞা ভাৰ্চেছ ভূপেন বৰা চ' আৰু লখিমপুৰত এজন নতুন প্ৰাৰ্থী মানৱ ডেকা চ' এইবিলাক ইণ্টাৰেষ্টিং এটা পৰ্যায়ত যাব পৰমানন্দ ৰাজবংশী আছে চিপাঝাৰত প্ৰাক্তন সাহিত্য সভাৰ সভাপতি বিজেপি সেইটো এটা ইণ্টাৰেষ্টিং চিট কংগ্ৰেছ AIUDFৰ মিত্ৰতাৰ কাৰণে বটদ্ৰৱা এতিয়া বটদ্ৰৱাত চবেই কৈ আছে এডভান্টেজ কংগ্ৰেছ আংগুৰলতা ডেকা তেওঁৰ হয়তো অকণমান ক'ৰবাত নহয় ক'ৰবাত এটা ডিছএডভান্টেজ প্ৰশ্নবোধক আছে কাৰণ তাতে ডেম'গ্ৰাফিটো যিহেতু ভোটাৰৰ যি পেটাৰ্ণ সেই পেটাৰ্ণটো যদি আমি চাওঁ তেতিয়াহ'লে হয়তো কংগ্ৰেছ AIUDF যেতিয়া যদি যোগ হৈ যায় তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত বিজেপিক ক্ষতি কৰিব চ' বটদ্ৰৱাটো এটা কুৱেশ্যন মাৰ্ক প্ৰশ্নবোধক আছে ঠিক তেনেকৈ মঙলদৈটো প্ৰশ্নবোধক আছে মিত্ৰতাৰ পৰিপ্ৰেক্ষিতত বৰক্ষেত্ৰীটো এটা প্ৰশ্নবোধক আছে মিত্ৰতাৰ পৰিপ্ৰেক্ষিতত সৰভোগটো এটা প্ৰশ্নবোধক আছে যোনবিলাক বিজেপিৰ চিট কিন্তু কংগ্ৰেছ AIUDFৰ মিত্ৰতা হোৱাৰ কাৰণে এইকেইটা চিটত ক'ৰবাত নহয় ক'ৰবাত হয়তো কংগ্ৰেছ AIUDFৰ প্ৰাৰ্থীৰ বিজয়ী সম্ভাৱনা বৰ্তমান সময়ত এডভান্টেজ বিৰোধী বুলি আপুনি যদি কয় ভুল নহ'ব ঠিক তেনেকৈ বৰপেটা চিটটো এডভান্টেজ কংগ্ৰেছ ঠিক তেনেকৈ ধৰক বিলাসীপাৰা ইষ্ট গোলোকগঞ্জ এইবিলাক চিটতো যি আগতে বিজেপি আছিলে 2016ত এইবাৰ কিন্তু কংগ্ৰেছ AIUDFৰ মিত্ৰতা হোৱাৰ পৰিপ্ৰেক্ষিতত সেইকেইটা চিট হয়তো বিৰোধী পক্ষলৈ যোৱাৰ এক সম্ভাৱনা আছে ঠিক তেনেকৈ বৰাকলৈ যদি চাওঁ যোৱাবাৰ যদি 15টা বৰাক ভেলী চিটৰ ভিতৰত 9টা আছিলে বিজেপিৰ হাতত কিন্তু এইবাৰ সেই 9টাৰ পৰা যদি 4টালৈও নামি আহে কিন্তু মই আচৰিত নহ'ম চ' বৰাক ভেলীত হয়তো 4 বা 5তকৈ কেতিয়াও বেছি পাব নোৱাৰে চ' তাৰ মানে বৰাক ভেলীত এডভান্টেজ কংগ্ৰেছ AIUDFৰ প্ৰাৰ্থীৰ নিশ্চিতভাৱে থাকিব তাৰপিছত আহি গ'ল এতিয়া আপোনাৰ বড়োলেণ্ড BTR যোনকেইটা 12টা সমষ্টি যোৱাবাৰ 12টাই
BPF-ৰ বা তেওঁলোকৰ সংগীয়ে পাইছিলে তেওঁ বিজেপিৰ তেওঁলোক এলায়েন্স পাৰ্টনাৰ আছিলে কিন্তু এইবাৰ ইণ্টাৰেষ্টিং হ'ব তাত বিজেপিৰ প্ৰাৰ্থী দিছে UPPL দিছে লগত BPF আছে চ' তাত এটা ইণ্টাৰেষ্টিং হ'ব তাত যদি 50-50 বা UPPL আৰু বিজেপিৰ যদি অকণমান তাতকৈ এটা বা দুটা বেছি পায় আচৰিত হ'বলগীয়া নাই চ' সেইটো এটা ইণ্টাৰেষ্টিং ছেগমেণ্ট সেইখিনিত থাকিব কাৰণ এতিয়া BPF-এ বিজেপিৰ সলনি কংগ্ৰেছৰ লগত মিত্ৰতা কৰিছে চ' সেইটো এটা ইণ্টাৰেষ্টিং ছেগমেণ্ট বাৰাক ভেলী যেনেকৈ এটা ইণ্টাৰেষ্টিং হ'ব ঠিক তেনেকৈ BTR-ৰ এলেকাটো এটা ইণ্টাৰেষ্টিং ছেগমেণ্ট হ'ব ঠিক তেনেকৈ নামনিৰ মই যোনকেইটা কৈ আহিলোঁ সেইকেইটা কংগ্ৰেছ AIDF-ৰ মিত্ৰতাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত এডভান্টেজত থাকিব কিন্তু একে হিচাপত যদি সেই মিত্ৰতাৰ যোনটো এডভান্টেজ বিজেপিয়ে লাভ কৰিব 47টা যি প্ৰথম পৰ্যায়ত নিৰ্বাচন হৈছিলে উজনি আৰু উত্তৰ পাৰৰ যি সমষ্টিকেইটা আছে চ' অভাৰঅল যদি আমি চাওঁ ক'ৰবাত যদি তাত যদি 5টা 6টা যদি চিট কংগ্ৰেছৰ পৰা জিকি আনে ধৰক উজনি বা উত্তৰ পাৰত তেতিয়াহ'লে ইয়াৰ ক'ৰবাত নহয় ক'ৰবাত বৰাক ভেলী বা BTR-ত যি গেইন কৰিব কংগ্ৰেছ AIDF-এ তাত হয়তো বেলেঞ্চ হ'ব চ' যদি অভাৰঅল আপুনি পিকচাৰটো সোধে মই ভাবোঁ যে এৰাউণ্ড 68 to 72, 73 তেনেকুৱা এটা ফিগাৰ মই দেখি আছোঁ বৰ্তমান সময়ত আনলেছ যদি ক'ৰবাত যদি একদম টোটেল চুইপ হৈ যায় তেতিয়া কথাটো বেলেগ বাট 68 to 72, 73 ভিতৰত মই BJP প্লাছক দেখি আছোঁ BJP আৰু তেওঁলোকৰ সহযোগী যিকেইটা দল আছে অগপ UPPL আৰু যদি কিবা যদি তাতকৈ যদি বেলেগ ধৰণৰ হৈ যায় তেতিয়াহ'লে হয়তো পিকচাৰ কাৰণ নিৰ্বাচনৰ কথা কেতিয়াও আপুনি একদম সঠিকভাৱে পিন পইণ্টেড একিউৰেট কেতিয়াও আপুনি প্ৰেডিক্ট কৰিব নোৱাৰে বা ফ'ৰকাষ্ট কৰিব নোৱাৰে কিন্তু এটা অনুমান ধৰক আপুনি যিহেতু এগৰাকী সাংবাদিক আপুনি বিভিন্ন সময়ত আপুনি সাংবাদিকতা কৰিছে বা নিৰ্বাচনী কাভাৰেজ কৰিছে সেই ভিত্তিত সেই এক্সপিৰিয়েঞ্চৰ ভিত্তিত এটা পূৰ্ব অনুমান কৰা যায় ঠিক তেনেকৈ এক্সিট পলবিলাকেও ফ'ৰকাষ্ট কৰে বা প্ৰেডিক্ট কৰে চ' সেই প্ৰেডিকশ্যন বা সেই ফ'ৰকাষ্ট বা সেই অভিজ্ঞতা লৈ এই কথাখিনি কোৱা গৈছে কিন্তু বহু ক্ষেত্ৰত কেতিয়াবা ঠিকে থাকে কিন্তু কেতিয়াবা ভুল হোৱাৰ যদি হয় তাত কোনো আচৰিত হ'বলগীয়া কথা নাই সেইটো এটা মানুহৰ ধাৰণা বা মানুহৰ এটা এনালাইচিছ সেই এনালাইচিছটো কেতিয়াবা শুদ্ধ হ'ব পাৰে কেতিয়াবা ভুল হ'ব পাৰে কিন্তু আপুনি এটা আভাস পায় মানুহৰ কথা বতৰা যেতিয়া পতা যায় দুইটা দলৰ লগত ৰাইজৰ লগত এতিয়া আমি বিভিন্ন অনুষ্ঠান আপুনি বা মই যেতিয়া কৰোঁ আমি যেতিয়া লাইভত যাওঁ আমি যেতিয়া পাব্লিকৰ লগত ৰাইজৰ লগত কথা পাতোঁ সেই ৰাইজবিলাক আপুনি কেতিয়া আগতীয়াকৈ আপুনি কথা পাতি নলয় তেওঁলোকৰ লগত এটা লাইভ পোনপটীয়া সম্প্ৰচাৰত প্ৰশ্ন সোধোতে আপুনি কিছু আন্দাজ কৰিব পাৰে যে এই মানুহখিনিয়ে এই জেগাৰ মানুহখিনিয়ে কি বিচাৰিছে বা কি ক'বলৈ গৈ আছে বা কাক ভোট দিবলৈ গৈ আছে সেই ভিত্তিত এই এটা প্ৰেডিকশ্যন দিয়া হৈছে আৰু আজিৰ দিনটোত যিহেতু এতিয়া আৰু 1 ঘণ্টামান বাকী আছে মই ভাবোঁ এডভান্টেজ BJP প্লাছত এই কাউণ্টিংটো আৰম্ভ হ'ব নন্দন জাৰিৰ হয় মই পোনপটীয়া সম্প্ৰচাৰলৈ যাম আপোনাৰ কাষলৈ এবাৰ আহিব বিচাৰিছোঁ উজনিৰ যদি 3টা সমষ্টি চাওঁ BJP এবাৰ হয়তো বাদ দিব লাগিব বা হেৰুৱাব কাৰণ তেওঁলোকৰ নিজৰ যিটো এছেছমেণ্ট বা নিজৰ যিটো বিশ্লেষণ তাত প্ৰকাশ পাইছে যে টিয়ক আমগুৰি আৰু থাওৰা BJP বা BJP সহযোগী দলৰ টিয়ক আমগুৰি আৰু থাওৰা হয়তো এবাৰ হেৰাব চাওক আপুনি পোনছাতে একেমুখে কৈ দিব নোৱাৰে যে টিয়ক আমগুৰি থাওৰা BJPৰ বা অগপৰ যিহেতু টিয়ক আৰু আমগুৰি অগপৰ আছে থাওৰা BJPৰ আছে হেৰাব বুলি একেমুখে আপুনি কৈ দিব নোৱাৰে ক্লিয়াৰ কাট কিন্তু তাত মই কোনো ধৰণৰ ক্লিয়াৰ কাট এটা মেণ্ডেট দেখা নাই চ' যদি যদি কংগ্ৰেছে জিকে আমগুৰি আৰু টিয়ক আৰু থাওৰা খুব কম মাৰ্জিনত জিকিব হয়তো 1000, 2000 বা 1000 তলতো মাৰ্জিনতো জিকা হাৰা হ'ব চ' আজি এই দিনটোত মই নাভাবোঁ যে কংগ্ৰেছৰ ক্লিয়াৰ কাট এই 3টা সমষ্টিত লিড আছে বুলি মই এই মুহূৰ্তত নকওঁ এট দ্য ছেইম টাইম মই এইটোও কোৱা নাই যে AGP জিকিব বুলি ডেফিনেটলি এই 3টা সমষ্টিতে আপুনি যি উল্লেখ কৰিছে টাফ ফাইট হ'ব আৰু যোনে জিকিব মাৰ্জিন 500ৰ পৰা 2000-3000 ভিতৰত হ'ব তাতকৈ কিন্তু অধিক কেতিয়াও নহয় কাৰণ আপুনি এটা কথা মন কৰিব লাগিব যে আমগুৰি আৰু আপোনাৰ আমগুৰি আৰু টিয়কত ইমানো কংগ্ৰেছৰ সবল বা একদম ষ্ট্ৰং কণ্টেণ্ডাৰ নাই আৰু তেওঁলোকৰ ইছ্যুজ
ইছ্যুজবিলাকো ইমান ষ্ট্ৰং নাছিলে আপুনি যদি মন কৰে আমগুৰি ক্ষেত্ৰত অংকিতা দত্তৰ যদি আপুনি ৰিচেণ্ট ফেচবুক পোষ্ট তেওঁলোকক মন কৰে তেওঁক হতাশ ফ্ৰাষ্ট্ৰেশ্যন প্ৰকাশ পাইছে তাৰমানে কি বুজায় তেওঁ কৈছিলে যে মুখ্যমন্ত্ৰী আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া তেওঁৰ সমষ্টিত কৰিবলৈ গৈছিলে তেওঁ হাত কাকতি মিনতি কৰিছিলে তেওঁলোকৰ নেতৃত্বক যে কোনোবা ষ্টাৰ কেম্পেইনাৰ পঠাক মই কান্দিছিলোঁ তাৰমানে হোৱাট ডাজ ইট ইণ্ডিকেট তাৰমানে আজিৰ দিনটোত কেণ্ডিডেটগৰাকী নিজেই কনফিডেণ্ট নহয় যে মই জিকিম নে হাৰিম চ' সেইকাৰণে আপুনি এটা অনুমান কৰিব পাৰিব যে ইমান ইজি নহয় বা ইমান মানে প্ৰদীপ হাজৰিকাক আপুনি একদম উৰাই দিব মানে হি ইজ আউট অফ দ্য ৰেচ বুলি ক'ব নোৱাৰে ঠিক তেনেকৈ ৰেণুপমা ৰাজখোৱা ভাৰ্চেছ পল্লৱী মই ভাবোঁ ইমান ষ্ট্ৰং কেণ্ডিডেট নহয় যে আপুনি একদম কৈ দিব পাৰে যে শ্বি ইজ এ চিয়'ৰ শ্বট উইনাৰ টাফ কণ্টেষ্ট হ'ব কিন্তু যোনে জিকিব হাৰিব 1000 2000 500 এনেকুৱা ভোটতেই মাৰ্জিনত যাব সুশান্ত য়েছ ষ্ট্ৰং গুড কেণ্ডিডেট কিন্তু আপুনি কুশল দুৱৰীক আপুনি কিন্তু একেবাৰে ইগন'ৰ কৰি আউট কৰি দিব নোৱাৰে তেওঁ যথেষ্ট ভাৰী প্লেয়াৰ চ' তাত টাফ ফাইট হ'ব থাওৰাত বিশেষকৈ টি গাৰ্ডেন ভোটাৰ্ছৰ ওপৰত যথেষ্টখিনি নিৰ্ভৰ কৰিব কাৰণ থাওৰা এনেকুৱা এটা সমষ্টি য'ত বাগানৰ ভোট আছে আৰু এইবাৰ যোনটো আমি ট্ৰেণ্ড দেখিছোঁ বাগানৰ 70-75% ভোটাৰ্ছে বিজেপিৰ পক্ষত ভোট দিছে বুলি এটা অনুমান কৰা হৈছে যোৱা যদি নিৰ্বাচনকেইটা চাওঁ চ' সেই দৃষ্টিৰ পৰা যদি চাওঁ তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত আপুনি যদি য'তেই আপোনাৰ এটা ছাবষ্টেঞ্চিয়েল টি গাৰ্ডেনৰ ভোটাৰ আছে তাতে বিজেপিৰ এডভান্টেজ থকা বুলি আপুনি ক'ব পাৰে নন্দন